সফা কৰিবলৈ যাওঁতে গোটেই ঢেকীয়া তাৰ ভিতৰতে মই 3 পাক ফুলি থকা দেখিছো দেখা লগে মই চিন্তা কৰিলো কি এই ঢেকীয়াচোন ফুলিলে আকৌ নফুলে বুলি কয় মই লগে লগে সেই 3 পাক ছিঙিলো ছিঙোতে গছ কিবা নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই আহিছো চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি এখানে আছে ৰুদ্ৰেন্দ্ৰনাথ দুৱৰা ছাৰ আৰু আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছো ঢেকীয়া ফুলৰ ওপৰত আৰু বন্ধুসকল আপোনালোকক মই প্ৰথমে এটা কথা কৈ থওঁ এই ঢেকীয়া ফুলপাহ দেখাই মই ভিউজ ল'বৰ কাৰণে বা কেইটামান লাইকৰ আশাত ইয়ালৈ অহা নাই এখেতৰ ওচৰলৈ অহা নাই আচলতে মই আহিছো ইয়াৰ সত্যতাটো কি তাৰ বিষয়ে জানাবলৈহে আচলতে মই আহিছো আচলতে নিজেও জানিব পাৰিম আৰু ধৰি লওক ৰাইজকো জনাব পাৰিম এইদিন আচলতে খুবেই ভাইৰেল হৈছে আপোনালোকে গম পাইছে ঢেকীয়া ফুল পাইছে বুলি আপোনালোকে হয়তো সকলোৱে গম পাইছে কিছুমানে হয়তো নাই পোৱা কিন্তু প্ৰায় মানুহে গম পাইছে ঢেকীয়া ফুল পাইছে বুলি আৰু সেইমৰ্মে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আহিলো তেখেতৰ ঘৰলৈ নিজে আহিলো আৰু এখেত হৈছে ৰুদ্ৰেন্দ্ৰনাথ দুৱৰা আৰু এখেতে ফুলপাহ পাইছিলে ঢেকীয়া ফুলপাহ এপাহ নহয় 3 পাক পাইছিলে ন ছাৰ আপুনি যেতিয়া পাইছিলে কিমান আছিলে তাৰিখটো সেইদিনা 30 ডিচেম্বৰ ন আৰু বিশেষকৈ মই নিজৰ চকুৰে ফুলপাহ চাবলৈ আহিলো আৰু আপোনালোককো দেখাম আৰু আচলতে বহুতখিনি কথা পাতিবলৈ আছে তেখেতৰ লগত তো গতিকে মই আহিলো আৰু এইখিনিতে এটা কথা কওঁ ঢেকীয়া ফুল আগতে ময়ো নাই দেখা আপুনি দেখিছে নেকি মই আগত নাই দেখা ন আৰু ঢেকীয়া ফুলৰ মহত্বটো আছে বুলি মই নাজানো কিন্তু ঢেকীয়া ফুল নুফুলে বুলি মই কথা শুনিছো আৰু আমাৰ স্কুল ল'ৰা ছোৱালীকো শিকাইছো যে কি গছৰ ফুল নুফুলে বুলি যদি সুধো তেওঁলোকে কয় ঢেকীয়া ফুলৰ গছ ঠিকেই কৈছা আচলতে বহু সময়ত শুনা যায় যে ধৰি লওক আপোনাৰ ঢেকীয়া ফুল পালে মানুহ ধনী হয় ধৰি লওক এইটো এটা কিংবদন্তিহে মই যে হয় বুলি কথাটো ক'বলৈ যোৱা নাই যিটো এইখিনি কথা আচলতে আপোনালোকেও জানে মানুহৰ মুখে মুখে আমি অতীতৰ পৰা শুনি আহিছো সেইখিনি কথাহে কৈছো নহয় কয় যে মানুহে মানে ঢেকীয়া ফুল পালে মানে ভাগ্য হ'ব লাগিব মানে ভাগ্য থাকিলেহে মানে ঢেকীয়া ফুল আচলতে দেখিবলৈ পোৱা যায় আৰু মানে কিছুমানে কয় মানে ধৰি লওক বেয়া বুলি কয় মানে যদি ঢেকীয়া ফুল পায় হয়তো ভাল হ'ব নহলে মানে বহুত বেয়া মানে তেনেকে কোৱা নহয় মই এই বিষয়ত ক'বলৈ গ'লে মানে মই যিটো নিজে মই বিশেষ ইয়াৰ মহত্বটো মই শুনা নাই কিয় আমি ঢেকীয়া ফুল নুফুলে বুলিহে জানো কিন্তু ফুল ফুলিলে যে কোনোবাই পালে কিবা এটা লাভ হ'ব বা লোকচান হ'ব এই কথাটো মই নাজানো নিশ্চয় এইটো নাজানো সেইকাৰণে মই সিদিনা এখন জেউৰা দিবলৈ গৈছিলো ঢাপত পাৰি ঢাপত ওচৰতে পিছফালে আচ্ছা দিবলৈ যাওঁতে চিন্তা কৰিলো এই ঢাপটো অলপ চাপৰ অলপ উঠাই লওঁ এই নলাটোত নামি অলপ চফা কৰিবলৈ যাওঁতে গোটেই ঢেকীয়া তাৰ ভিতৰতে মই 3 পাক ফুলি থকা দেখিছো দেখা লগে মই চিন্তা কৰিলো কি এই ঢেকীয়াচোন ফুলিলে আকৌ নফুলে বুলি কয় মই লগে লগে সেই 3 পাক ছিঙিলো ছিঙোতে গছ কিবা উঘাল খাওঁ হ'ল মই এই থৈ আহিলো অকল ফুল কিবা লৈ কাষতে থৈ মই জেউৰা ভেটিলো জেউৰা ভেটি 1 ঘণ্টা 1.5 ঘণ্টা মানৰ পিছত আহি মানে ডাইনিং টেবুলতে থলোহি মই নাজানো যে আমাৰ ঘৰৰ মানুহে চাব যে ঢেকীয়া ফুল ফুলে নুফুলে বুলি কয় কিন্তু মই ঢেকীয়া ফুল ফুলা দেখুৱাই দিম আপুনি কৈছিলে 30 তাৰিখে পাইছিলো হয় নাই 30 তাৰিখ আপুনি যেতিয়া পাইছিলে আপোনাৰ লগত মানুহ আৰু আছিলে আৰু কোনো নাই সেই সময়ত বেলেগ মানুহ নাই এডোখৰ হাবি আপুনি দুপৰীয়া সময়ত আছে ন দুপৰীয়া প্ৰায় 12-1 মান বজাত কোনো নাই মই অকলে ভেটি আছো আপুনি মানে ভেটি থাকোতে মানে পটক কৰিলে ভেটি থাকোতে নহয় ভেটি মানে এডোখৰ ভেটি বোলে বহাই নি ভেটি বোলে চালো যে এইডোখৰ মাটি অলপ খায় মাটি অলপ তুলিবলৈ গৈ মানে জেগাডোখৰ অলপ চফা কৰিছিল মাটি চফা উঠাবৰ কাৰণে তেতিয়া চফা কৰিবলৈ লওঁতে দেখিছো মানে ফুলি আছে 3 পাক মানে আৰু তেতিয়া আপোনাৰ ডাইৰেক্ট ঢেকীয়া ফুলপাতে ফুলি আছে ডাইৰেক্ট ঢেকীয়া ফুলজোপা নহয় ঢেকীয়া ফুলজোপা এনেকে আছে তাৰ কাষত এনেকে 3 পাক ফুলি আছে আকৌ এইফালে ঢেকীয়া আছে মানে যিটো মানে দুজোপা ঢেকীয়া তাৰ মাজত গাগছ বুলি কৈছো মানে গাগছ গাগছটোতে লাগি আছে গাগছত লাগি আছে ন লাগি আছে ঠিক আছে আপুনি মানে তেতিয়া দেখিলে হেৰি ভিডিঅ' কৰিছে নেকি আপুনি মই একো নাই ফুল মই ছিঙিব লাগে ঘৰত দেখুৱাম আগতে নেদেখা ফুল আগতে কোনোদিন দেখা নাই এতিয়া মানে আপোনাৰ আগতে দেখিছে নি আপুনি ফুলপাহ মানে এনেকুৱা ধৰণৰ ফুল হলো দেখিছে নি বা এনেকুৱা ধৰণৰ ফুল দেখিছো তিতা ফুল প্ৰায় আৰু ধপাই তিতা গছৰ ফুলটো এইটো কালাৰ প্ৰায় ওচৰা-ওচৰি কিন্তু এইটোতো মাটিত ওলাইছে হিপাত ওলাইছে আচ্ছা হিপাত ওলোৱাৰ কাৰণে মই জোকাই চাইছো ঢেকীয়া জোপা
আপুনি সেইটো সময়ত মানে ঢেকীয়া ফুল বুলি চিনি পাইছিলে নে? মই ঢেকীয়া জোপাত আছে কাৰণে ঢেকীয়া ফুল বুলি আনিছে ন? নহ'লে মই নাজানো। নিশ্চয়কৈ হয়, নিশ্চয়কৈ। তো আপোনালোকে গম পালে কথাখিনি। সেইখিনিলৈকে যেতিয়ালৈকে তেখেতে মানে ফুলপাহ পাইছিলে তাৰপিছত তেখেতে ঘৰলৈ ছিঙি লৈ আনিলে। তাৰ পিছৰডোখৰ আপুনি মানে চিনাক্ত কৰিবলৈ কাৰোবাক মাতিছিলে নেকি? তাৰ পিছত মই আনি থৈ দিলো। আমাৰ তেওঁ ডাইনিং ৰুমত পায়, টেবুলত পায়, ক'লে যে কোনে আনিছে কিবা ফুল, কেনেকুৱা ধৰণৰ বা ফুল ইয়াত কেলে ডাইনিঙত থৈছে, অঁতৰাই থলে ক'ৰবাত। তাৰপিছত মই যেতিয়া আহি পালো, এই কিবা কোনে থৈছিলে? মই বোলো মই থৈছিলো। কি ফুল? মই বোলো ঢেকীয়া গছত লাগি আছিলে, ঢেকীয়া ফুলে হ'ব। আৰু কি? সেইটোতো হয়, ঢেকীয়া গছত যেতিয়া লাগি আছে ঢেকীয়া ফুলে হ'ব। ঢেকীয়া ফুলে হ'ব। গছটো একচুৱেলি আপুনি যেতিয়া পাইছিলে তেতিয়া গছজোপাৰ ওচৰত আশে পাশে বেলেগ গছ আছিলে? অন্য একো নাই, অকল ঢেকীয়া জোপা। সেইডোখৰ গোটেই ঢেকীয়া গছে ভৰ্তি হৈ আছে। তেওঁ তেতিয়া ঢেকীয়া ফুল কলত তেওঁ তেতিয়া আদৰি আনিছে। সঁচা যদি হয় মই গ্লাছত ভৰাই ধুনীয়াকে থওঁ। আৰু কি কৰো এতিয়া, কোনে চিনি পায়? মইতো চিনি নাপাওঁ। ল'ৰাটোলে ফোন যেতিয়া মাতিছিল নেকি? কাৰোবাক মাতিলে নেকি? মতা নাই। ল'ৰাটোলে ফোন লগাইছে, ফটো দেখুৱাইছে। সি হেৰিত চালে বোলে, নেটত চাই পিনি কৈছে হয় ঢেকীয়া। আৰু কোনোবাই ফোন কৰি পিনি ফটো পাই এই এবাৰ ঢেকীয়া ফুল আমাৰ কোনোবাই পাইছিলে বুলি কৈছে। ঠিক তেনেকে ৩-৪জনে কলত আৰু অলপ ভালকে ৰাখিলে। আৰু যিহেতু ধৰি লওক আপোনাৰ আপুৰুগীয়া। হয় হয়। আৰু এটা কথা কওঁ এইখিনিতে, আপুনি ফুলপাহ যিহেতু পালে আৰু ধুনীয়াকে আনি থলে, যিহেতু কাহিনীও নেদেখা ফুল, আৰু আপুনি নিজ চকুৰে দেখিছে যে ঢেকীয়া গছত লাগি আছে ফুলপাহ, নহয় নে? সেইখিনিলৈকে ঠিকে আছে। এইখিনিতে এটা কথা কওঁ মই, তাৰ পৰা যে ঢেকীয়া ফুলৰ পৰা আপুনি মানুহে কয় যেনেকে ধৰি লওক কিবা লাভালাভ বা লোকচান এনেকুৱা কথা এটা আহে, সেইখিনি কথা আপুনি কিবা ক'ব নেকি? সেইখিনি কথা মই কি বুলি কম। সেইখিনিৰ পৰা আপুনি কি ভাবে? মানে মই এতিয়া ভাবিছো কি তাৰ পৰা কিবা এটা যে লাভ হ'ব মই সেইটো নাভাবো, আৰু কিবা এটা লোকচান হ'ব মই সেইটোও নাভাবো। কিন্তু মই ভাবো যে কি মানুহে নেদেখা ফুল এটা দেখিব, এইটোৱে লাভ হ'ব বুলি মই ভাবিছো। মই সেইটোহে ভাবো। আৰু বহুজনে বহুভাৱে কৈছে ৰাইজক কাকো নেদেখুৱাব, অলপ আবোৰত ৰাখিব, লুকুৱাই ৰাখিব, চালে বেয়া, আপোনাৰ ভাগ্য ভাল, এনেকে বুলি কৈছে। মই বোলো সেইটো পিছৰ কথা। আমি পাইছো, ৰাইজে চাওক, দেখক। আৰু কোনোবাই নহয় বুলিও ক'ব পাৰে, কোনোবাই হয় বুলিও ক'ব পাৰে। বহুতে এতিয়া হয় বুলি কৈছে, কোনোবাই হয়তো শুনি পিনি কৈছে মই তেনেকুৱা ফুল ঢেৰ দেখিছো, এনেকুৱাকেও কোৱা লোক নথকা নহয়, আছে, কৈছে। যাৰ যি মত। আৰু বন্ধুসকল, আপোনালোকে ইতিমধ্যে গোটেইখিনি কথা তেখেতৰ পৰা বিৱৰি গম পালে। আৰু মই যিহেতু ফেচবুকত পাই আছিলো কথাখিনি যে তেখেতে দাধৰাত ঢেকীয়া ফুল পাইছে, আৰু সেইমৰ্মে মই আহিলো আৰু তাত কমেণ্টবিলাক পঢ়ি চাইছিলো যে ফেচবুকত যে ধৰি লওক ঢেকীয়া ফুল কোনোবাই কৈছে হয়, কোনোবাই কৈছে নহয়, আৰু কিছুমানে কৈছে ভুল তথ্য দিছে, আপোনালোকে ভুলকে প্ৰচাৰ কৰিব নালাগে। কিন্তু ইয়াৰ বিষয়ে ময়ো নাজানো, সঠিককে ময়ো ক'ব নোৱাৰো বা এখেতেও ক'ব নোৱাৰে। গোটেইখিনি কথা এখেতৰ পৰা গম পালেই এখেতে বিৱৰি ক'লেই সকলোখিনি কথা। আৰু গতিকে কাৰণ মই দেখা নাই ঢেকীয়া ফুল, বা আপুনিও দেখা নাই, কিন্তু ঢেকীয়া ফুল নুফুলে বুলিহে জানো। ইয়াৰ সত্যতা যদি কোনোবাই জানে আপোনালোকে যে ঢেকীয়া ফুল আচলতে ফুলে নে নুফুলে, বা ঢেকীয়া ফুলপাহ কেনেকুৱা হ'ব, যদি কোনোবাই জানে আপোনালোকে জনাব বুলি আশা কৰিলো। তেতিয়া মানে আমি সকলো উপকৃত হ'ম। আচলতে সত্যটো কি আমি জানিব পাৰিম, নে কি কয়? সত্যটো ওলাই পৰিব। গতিকে আপোনালোকে যদি কোনোবাই যদি জানে তেতিয়াহ'লে ক'ব, কাৰণ তেতিয়া সকলো মানুহে উপকৃত হ'ব, জানিব পাৰিব যে ঢেকীয়া ফুল ফুলে নে নুফুলে। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানটা সামৰি মাৰিব লাগিব। যদিহে আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব, আৰু যদি আপোনালোকে ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াৰ সত্যতা কি আচলতে আমি জানিব লাগে।